আখৰ ধৰিব পৰা নাই বুলি কৈছে আপুনিয়ে পঢ়ি দিয়ক দুইখন নাই সেইখন মই পঢ়িব নোৱাৰোঁ মই পঢ়িব পাৰিম কৈছে হ'ব মই যোনে তাকে কোৱা মই পঢ়িলে পঢ়িব লাগিলে পঢ়ি দিম এইটো কালি বাঘেলে নতুন দলটোক অভিযোগ কৰিছিল কালি বাঘেলে নতুন দলটোক বনাই আছে এইটো দিম মই আগতে আগে প্ৰেছ ৰিলিজটো কৰোঁ মই পঢ়ি দিওঁ প্ৰেছ ৰিলিজটো তাৰপিছত ছাৰ আপুনি চিঠি লোৱা ছাৰ তেতিয়াহ'লে আপুনি বেলেগ এখন বেপাৰ ready no দুটা পৰ্যায়ত আজি সুধি লওঁ মই চালোঁ ক'তো নাই এইটো ইয়াত চালোঁ ইয়াত ইনষ্ট্ৰাকশ্যনবিলাকত এইটো নাই প্ৰেছ কনফাৰেঞ্চ দিব নোৱাৰিব বা এই বিষয়ে আলোচনা কৰিব নোৱাৰিব এইটো ক্লেৰিফিকেশ্যন হয় এইটোতো কেনভাছিং নহয় নিজে ক্লেৰিফিকেশ্যন মই ইয়াতে কিন্তু মই চালোঁ ক'তো পোৱা নাই সাংবাদিক বন্ধুসকল প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ আহি এই কভাৰেজটো দিয়াৰ বাবে আজি আমাৰ সংবাদ মেলত আমাৰ মুখ্য উপদেষ্টা তথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত সীতানাথ লকৰ ছাৰ আছে আমাৰ উপদেষ্টা ঘনশ্যাম নাথ ছাৰ আছে আমাৰ উপসভাপতি
শ্ৰীযুত দিলীপ বৰা ডাঙৰীয়া আছে, আমাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দিৱস ফুকন ডাঙৰীয়া আছে, আৰু মই ৰাছেল হুছেইন। আজি এটা আপোনালোকে সকলোৱে জানে যে 2021 বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কালিৰ পৰা অনুষ্ঠিত হ'ব, আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি কেইটামান বিশেষ কথা, অতি জৰুৰী কথা ৰাইজৰ দলৰ ফালৰ পৰা অনুক্ৰিয়াই দিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বিগত সময়ছোৱাত নিৰ্বাচনী প্ৰচাৰৰ সময়তে হওক, বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বাৰে বাৰে বিজেপি দলৰ নেতা কৰ্মীয়ে অসমৰ সুস্থ গণতন্ত্ৰক আঘাত কৰি অহাৰ কথা প্ৰমাণিত হৈ আহিছে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাজ্যৰ শীৰ্ষ নেতৃত্ব মন্ত্ৰী বিধায়কেই হওক, বিজেপিয়ে চলে বলে কৌশলে বক্ৰপথেৰে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈক প্ৰতিহত কৰিবলৈ গণতন্ত্ৰৰ পৰিপন্থী পন্থা হাতত লোৱা পৰিলক্ষিত হৈছে। কালি নিশা শিৱসাগৰ সমষ্টিৰ দিচাংমুখত ৰাইজৰ মাজত সুৰা বিলাই থকা অৱস্থাত দিচাংমুখৰ স্থানীয় ৰাইজে সুৰাসহ দুখনকৈ ইন'ভা গাড়ী, ইতিমধ্যে সামাজিক মাধ্যমত বহুলভাৱে এইটো প্ৰচাৰ হৈছে, আপোনালোকে দেখিছে দুখনকৈ গাড়ী দুখনৰ নম্বৰ মই কৈ দিছোঁ, AS 04W 8400, AS 04S 1933 হাতে লোটে ধৰা পেলাই সেই অঞ্চলৰ স্থানীয় শিৱসাগৰবাসী ৰাইজে। আৰু কিন্তু জিলা পৰিষদৰ সদস্যগৰাকীৰ সহিতে আন সকলোকে বিজেপি কৰ্মী হোৱাৰ সোৱাদতে হয়তো আৰক্ষীয়ে ওলোটাই পলাই যোৱাত সহযোগ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। বিজেপিয়ে এয়া কেৱল নিৰ্বাচনী বিধিয়ে ভংগ কৰা নাই, অসমৰ সুস্থ গণতন্ত্ৰকো মহীশূৰ কৰাৰ লগতে শিৱসাগৰবাসী ৰাইজক অপমান কৰিছে। শিৱসাগৰবাসী ৰাইজ ধন লোভ মায়াত বিক্ৰী যে নাযায়, সেই কথা কালি দিচাংমুখৰ খিলঞ্জীয়া ৰাইজে স্পষ্টকৈ জনাই দিলে। ৰাইজৰ দলৰ সংবাদমেলত ৰাইজৰ দলৰ হৈ সেইসকল সচেতন ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেৱল আমিয়েই নহয়, সমগ্ৰ অসমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। যোৱা 24 মাৰ্চৰ দিনা শিৱসাগৰত হোৱা ৰাইজৰ দলৰ বিশাল ৰেলীত জনতাৰ উপস্থিতি আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগ দেখি ইতিমধ্যে বিজেপি শংকাত ভুগিছে। বিজেপি দলে বক্ৰপথেৰে হ'লেও অখিল গগৈক ৰুদ্ধ কৰি প্ৰমাণ কৰিব বিচাৰিছে যে অসমৰ কা বিৰোধী, এই কথাখিনি খুব প্ৰয়োজনীয়, অসমৰ কা বিৰোধী আন্দোলনৰ প্ৰধান হোতাগৰাকীক ৰুদ্ধ কৰি ৰাইজৰ ওচৰত এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে কা শিৱসাগৰৰ ৰাইজৰ লগতে অসমৰ জনগণই বিচাৰে। কিন্তু 24 মাৰ্চ 2021 তাৰিখে হাজাৰ হাজাৰ শিৱসাগৰবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি এই অভিসন্ধিক ভুল প্ৰমাণিত কৰিলে। অসমৰ প্ৰবল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলৰ ৰেলীৰ উমান পায়ে তাৰ আগদিনা অৰ্থাৎ 23 মাৰ্চত শিৱসাগৰ নগৰত উপস্থিত হৈছিল। কিন্তু বিজেপিৰ সকলো চেষ্টাক বিফল কৰি ৰাইজে প্ৰমাণ কৰিলে যে ঐতিহাসিক শিৱসাগৰবাসী ৰাইজে কোনো মন্ত্ৰীৰ আভুৱা ভৰা কথাত ভুল যোৱা ৰাইজ নহয়। এতিয়া আপোনালোকক যিখিনি কথা এইখিনি শুনালোঁ, এইটো হ'ল কালি নিশাৰ ঘটনা। কিন্তু অকল এই কথাটো শিৱসাগৰ কেন্দ্ৰিক আমি কথাটো কৈছোঁ যে শিৱসাগৰৰ ৰাইজে এই যিটো বিজেপিৰ যিটো মানে প্ৰলোভনৰ আগদিনাৰ শেষ নিশাৰ যিটো ৰাজনীতি কৰা ধন বল মদ যি অভিযোগ আহিছে, আমি যি দেখিছোঁ জনগণক সামাজিক মাধ্যমত দেখিছোঁ, ইয়াৰ ফলত আমি ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান জনাওঁ যে অসমত প্ৰথম পৰ্যায়তে নহয়, সকলো পৰ্যায়তে প্ৰথম দ্বিতীয় তৃতীয় পৰ্যায়ত জনগণক সজাগ হ'ব লাগে, যাতে এই প্ৰলোভনৰ জৰিয়তে অকল শাসক দলেই নহয়, কোনো ৰাজনৈতিক দলেই যাতে গণতন্ত্ৰক হত্যা কৰিব নোৱাৰে। এতিয়া এইখিনি কথাৰ মাজতে এতিয়া প্ৰথম কথা হৈছে যে আমি কিছুমান কথা ৰাইজৰ মাজত লৈ যাব বিচাৰিছোঁ যে আপোনালোকে জানে
যে অহাকালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত আমি অসমৰ জনগণক এটা সুস্থ গণতন্ত্ৰ ৰক্ষা কৰাৰ বাবে এখন চৰকাৰ শক্তিশালী এখন চৰকাৰ গঠন কৰাৰ স্বাৰ্থত সকলো জনগণে ওলাই আহি নিজৰ বিবেক ভোট দান প্ৰদান কৰে যাতে আৰু আমি যাতে আমাৰ গণতন্ত্ৰক আৰু বেছি শক্তিশালী কৰিব পাৰোঁ। কিন্তু এইখিনি সময়তে আমি এটা কথা মনত ৰাখিব লাগিব যে বিগত সময়ছোৱাত কা আন্দোলনৰ সময়ত কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা 5জন যুৱকৰ কেঁচা তেজ তেখেতসকলৰ মাতৃৰ যি কান্দোন হিয়া ভৰা কান্দোন আছিল সেই কথাখিনি কিন্তু আমি ভোট দিয়াৰ আগতে মনত কৰিব লাগিব। অসমৰ লাখ লাখ যুৱতীক কৰা পুলিচী নিৰ্যাতন বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৃষ্ঠপোষকতাত ছাত্ৰ ছাত্ৰীৰ পিঠিত পুলিচৰ লাঠিৰ কোব শ্বহীদৰ পৰিয়ালত উঠা হিয়া ভঙা কান্দোনৰ ৰোল ইত্যাদি ইত্যাদি অসমবাসীৰ কাণে কাণে এতিয়াও বাজি আছে। আপোনালোকে জানে যে আপোনালোকৰ মাধ্যমেৰে এটা কথা ক'ব বিচাৰোঁ যে অসমত কিমান হাজাৰ হাজাৰ যুৱক যুৱতী ৰাজপথলৈ শিক্ষা অনুষ্ঠানবোৰত তেওঁলোকে ভয় খায়। তেওঁলোকে BTADত নিৰ্বাচন কৰিলে মন্ত্ৰী এজন প্ৰতাপী মন্ত্ৰীয়ে ৰাজপথত নাচি নাচি ঘূৰি ফুৰিলে। সেই সময়ত তেওঁৰ কাৰণে কিন্তু কা নাছিল, কৰোণা নাছিল, কিন্তু সেই সময়তো কিন্তু তেওঁ কৰোণাৰ অজুহাত দেখি কা আন্দোলনটোক যি কা আন্দোলনৰ ফিৰিঙতি যোৱাৰ অসমৰ বিশ্ববিদ্যালয় কলেজবোৰৰ পৰা গোটেই অসমব্যাপী এই ফিৰিঙতি চিটিকি পৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয় কওক, কটন কলেজ কওক, বি বৰুৱা কওক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, আছাম ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ সকলোতে ইয়াৰ এই ছাত্ৰ ছাত্ৰীৰ যি জোৱাৰ ফিৰিঙতি কাৰ বিৰুদ্ধে যুৱ ছাত্ৰ ছাত্ৰী যুৱ সমাজ যেনেকৈ ৰাজপথত ওলাই আহিছিল, কিন্তু BTADত তেওঁলোকে নিৰ্বাচন কৰিলে ৰাজপথত নাচি নাচি তেওঁলোকে গান গায় কৰোণা নাই, মাস্ক পিন্ধিব নালাগে, কিন্তু কৰোণাৰ অজুহাত দেখাই তেওঁলোকে সকলো হোষ্টেল শিক্ষা অনুষ্ঠানৰ হোষ্টেল খালী কৰি দিলে, শিক্ষা অনুষ্ঠান বন্ধ কৰি ৰাখিলে যাতে কা আন্দোলনটো পুনৰবাৰ হ'ব নোৱাৰে। কৰোণাৰ অজুহাত দেখাই তেওঁলোকে এই যি ছাত্ৰ ছাত্ৰীসকলক স্কুলৰ শিক্ষাদান এটা বছৰ নষ্ট কৰি পেলালে। তেওঁলোকৰ ৰাজনৈতিক যি ক্ষমতাৰ যি লোভ, ক্ষমতা দখল কৰাৰ যি লোভ, সেই লোভটোক ঠিকেই তেওঁলোকে বৰ্তি ৰাখিলে, কিন্তু শিক্ষা অনুষ্ঠানবোৰ বন্ধ কৰি দিলে। আজি সেই যি কান্দোন, যিবোৰ ল'ৰা ছোৱালী আঘাত হৈছিল, এই চৰকাৰী বাহিনী পুলিচ বাহিনীয়ে যেনেকৈ ৰাজপথত পিটি পিটি মাৰিছিল, কিমান ঘূণীয়া কৰিছিল, কিমান হাজাৰ লাখ মাতৃয়ে অখিল গগৈৰ মাতৃৰ লগতে, কাৰণ অসমত এটা কথা আজি ক'ব লাগিব যে কা আন্দোলনৰ সময়ত কিন্তু অখিল গগৈ 2019 চনৰ 12 ডিচেম্বৰৰ আগত কিন্তু অসমত বিজেপিৰ যিবোৰ অপশাসন আছিল তাৰ বিৰুদ্ধে কিন্তু এজনে বিৰোধী আছিল, সেইজন হ'ল অখিল গগৈ। আজি অখিল গগৈ কাৰাৰুদ্ধ হোৱাৰ পিছত আজি আটাইতকৈ এজন ব্যক্তি যোনে আটাইতকৈ দিন প্ৰায় 15 মাহতকৈ অধিক কাল জেলৰ ভাত খাই থাকিব লগা হৈছে। আজি অখিল গগৈৰ মাতৃয়ে কান্দিছে, ঠিক তেনেকৈ সেই সময়ত অসমৰ হাজাৰ হাজাৰ লাখ লাখ মাতৃয়ে কান্দিছিল যেতিয়া জেললৈ এই চৰকাৰখনে প্ৰক্ষেপ কৰিছিল, যেতিয়া পুলিচৰ চৰকাৰী বাহিনীয়ে কোবাই কোবাই ঘূণীয়া কৰি পেলাইছিল। আজি সেইকাৰণে আমি কিন্তু আমাৰ বিবেক ভোটটো দিয়াৰ সময়ত এইবোৰ কথা মনলৈ ৰাখিব লাগিব। এই মাতৃৰ কান্দোন, এই শ্বহীদ পৰিয়ালৰ মাতৃৰ কান্দোন, কেনেকৈ ৰাজপথত খেদি খেদি মাৰিছিল পুলিচে, এইবোৰ কথা মনত ৰাখিব লাগিব। তাৰ উপৰি আৰু এটা কথা ক'ব বিচাৰোঁ যে লকডাউনে জুৰুলা কৰাৰ সময়ত দুবেলা দুমুঠি খাদ্য যোগাৰ কৰিব নোৱাৰা দুখীয়া দৰিদ্ৰৰ অৱস্থাৰ কথা সকলোৱে জানে। এমুঠি অন্নৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই অহা সাধাৰণ খাতি খোৱা জনতাক বিজেপি নেতৃত্বাধীন চৰকাৰৰ আৰক্ষী বিভাগে নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ কথা সকলোৱে দেখিছে। কিন্তু আশ্চৰ্যজনকভাৱে একমাত্ৰ ক্ষমতাৰ লালসাত
নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী আয়োগৰ বিধি উলংঘা কৰি শাসকীয় বিজেপি দলটোৱে খুৰা ধন বিলোৱা যি অভিযোগ যোৱাকালি আমি যি দেখিলোঁ, যি অভিযোগ, এইটোৱে আশ্চৰ্যৰ কথা। আৰু এই গণতন্ত্ৰত বিশ্বাসী প্ৰতিজন জনতাক এনেকুৱা ঘটনাই শংকিত কৰি তুলিছে। সেয়ে পুনৰবাৰ ৰাইজৰ তৰফৰ ফালৰ পৰা অসমবাসীক আহ্বান জনাওঁ যে বিগত সময়ছোৱাত অসমৰ খাটি খোৱা জনগণৰ ওপৰত হোৱা অত্যাচাৰ অবিচাৰৰ প্ৰস্তুত্বৰ নিজৰ বিবেক ভোটেৰে সাব্যস্ত কৰিব। আৰু এটা কথা আপোনালোকে জানে যে দুবেলা দুমুঠি যোনে নিজৰ অন্ন যোগাৰ কৰিব নোৱাৰে, যেতিয়া ভাত সাজৰ কাৰণে ৰাজপথত এমুঠি অন্নৰ কাৰণে ওলাই আহিছিল, তেতিয়া আৰক্ষী বাহিনীয়ে কেনেকৈ খেদি খেদি ৰাজপথত মাৰিছিল। লকডাউনৰ সময়ত যেতিয়া লকডাউন দিয়া হৈছিল তেতিয়া কেনেকৈ খেদি খেদি মাৰিছিল, এইবোৰ কথা কিন্তু আমি মনত ৰাখিব লাগিব। আমাৰ বিবেক ভোটটো দিওঁতে কিন্তু এইবোৰ কথা মনত ৰাখিব লাগিব যে এই অত্যাচাৰ কোনে কৰিছিল। এতিয়া শেষত আজি বিভিন্ন বাতৰি কাকতত ওলাইছে আৰু লগতে আমাৰ অসমতো ওলাইছে, আজি প্ৰতিদিনতো ওলাইছে যে ভোট যুদ্ধত নমা দুটা দলৰ নেপথ্যত বিজেপি, কংগ্ৰেছে কৈছে। তাৰে প্ৰস্তুত্তৰত এটা কথা ক'ব বিচাৰোঁ। উল্লেখযোগ্য যে 25 মাৰ্চ অৰ্থাৎ যোৱাকালি 2021 তাৰিখে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে গুৱাহাটীত এখন সংবাদ মেলত নতুন দলবোৰৰ নাম লৈ পৰোক্ষভাৱে ৰাইজৰ দলক বিজেপিৰ বি টিম বুলি মন্তব্য কৰিছিল। ৰাইজৰ দলে ইয়াৰ প্ৰস্তুত্তৰত কয় যে অসমৰ ৰাইজক আমি এটাই কথা ক'ব খোজোঁ যে বৰ্তমানৰ চৰকাৰখনে অসমৰ কোনো বিৰোধী ৰাজনৈতিক নেতাক কাৰ বিৰুদ্ধে মাত মতাৰ দৰে 15 মাহৰ এটা দীৰ্ঘদিনীয়া কালৰ বাবে জেললৈ প্ৰক্ষেপ কৰা নাই। 2016 চনৰ পাছত বিজেপি অপশাসনৰ একমাত্ৰ বিৰোধী হিচাপে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছিল একমাত্ৰ অখিল গগৈ। ভাৰতবৰ্ষত ইমান দিনে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অপশাসনৰ বিৰুদ্ধে সফলভাৱে মাত মাতি অহা নদী বান্ধৰ আন্দোলনৰ গণনেত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মেধা পাটকাৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ সুনীলম, এছিয়াৰ নোবেল বঁটা খ্যাত ৰমন মেগছেছে পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট সমাজকৰ্মী সন্দীপ পাণ্ডে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা দিল্লীৰ কৃষক আন্দোলনৰ অন্যতম এগৰাকী কৃষক নেতা যোগেন্দ্ৰ যাদৱকে ধৰি আৰু অনেক অসমৰ গণ্যমান্য ব্যক্তিয়ে অখিল গগৈ তথা ৰাইজৰ দলৰ হৈ প্ৰচাৰ চলাইছে বা বক্তব্য বিভিন্ন সময়ত ৰাখিছে। আচৰিতভাৱে কংগ্ৰেছ দলটোৱে পৰোক্ষভাৱে এইসকল মহান ব্যক্তি তথা বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব দি অহা নেতাসকলকো বিজেপিৰ বি টিম বুলি কৈ অপমান কৰিলে। সাম্প্ৰতিক সময়ত কংগ্ৰেছ AUDFে আমাক বিজেপিৰ বি টিম বুলি প্ৰচাৰ চলাইছে, আপোনালোকে সকলোৱে জানে। আৰু বিজেপিৰ অমিত শ্বাহৰ দৰে নেতাই, স্বয়ং অমিত শ্বাহ, বিজেপিৰটো সকলো ৰাজ্যিক পৰ্যায়ৰ নেতাবোৰকৈ আপোনালোকে মুখ্যমন্ত্ৰীকো দেখিছে, হিমন্ত, সকলোকে বিভিন্ন সভা সমিতিত বিজেপিৰ নেতাই কয় যে আমি কংগ্ৰেছৰ বি টিম, আৰু বিজেপিৰ নেতাই কয় আমি কংগ্ৰেছৰ বি টিম, আৰু কংগ্ৰেছে কয় আমি বিজেপিৰ বি টিম। বিজেপিৰ অমিত শ্বাহৰ দৰে পৰ্যায়ৰ নেতাই কংগ্ৰেছৰ বি টিম বুলি মন্তব্য কৰিছে। অৰ্থাৎ দুই ৰাষ্ট্ৰীয় শক্তিৰ বাবে আজি ৰাইজৰ দল শংকাৰ কাৰণ হৈ পৰিছে। এই কথাই ৰাইজৰ দলৰ প্ৰাসংগিকতা বৃদ্ধি কৰিছে আৰু অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ এক শুভ লক্ষণ হিচাপে পৰিগণিত হৈছে। কাৰণ কিয় যে আমি যদি বিজেপিৰ বি টিম হওঁ, তাত কংগ্ৰেছে আমাক বিজেপিৰ বি টিম বুলি কয়, একে সময়তে আকৌ বিজেপিয়ে আমাক কংগ্ৰেছৰ বি টিম বুলি কয়। অৰ্থাৎ আমি দুই ৰাষ্ট্ৰীয় শক্তিৰ বাবে আজি ৰাইজৰ দল শংকাৰ কাৰণ হৈ পৰিছে, আৰু এইটোৱে ভৱিষ্যতৰ আঞ্চলিক ৰাজনীতিৰ বাবে এটা শক্তিশালী আৰু শুভ লক্ষণ। আৰু আমি আহ্বান জনাইছোঁ অসমৰ জনগণে যাকেই ভোট নিদিয়ক, তেওঁলোকে আগৰ কথাবোৰ, কাৰ কথাবোৰ, লাখ লাখ হাজাৰ হাজাৰ মাতৃৰ কন্দন, যে ৰাজপথত খেদি খেদি যুৱক যুৱতীক পুলিচ বাহিনী অত্যাচাৰ কৰিছিল, পিটিছিল, 5 জনক শ্বহীদ কৰাইছে, এইবোৰ কথা মনত কৰি তেওঁলোকে অহাকালিৰ পৰা বিবেক ভোট দিব, আৰু সকলোৱে যাতে ওলাই আহে, ওলাই আহি তেওঁলোকৰ বিবেক ভোট প্ৰদান কৰে। এইখিনিয়ে আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা অসমৰ জনগণক
আহ্বান জনালোঁ। এতিয়া আমাৰ মুখ্য উপদেষ্টা সীতানাথ লকৰ ছাৰে আপোনালোকৰ ওচৰত বক্তব্য ৰাখিব আৰু ছাৰক এইখন চকীলৈ আহিবলৈ অনুৰোধ কৰিব। ধন্যবাদ সাংবাদিক বন্ধু বান্ধৱীসকল। অখিল গগৈয়ে এখন চিঠি দিছে অসমৰ ৰাইজলৈ। একেটাই সাৰাংশ একেটাই, ৰাছেল হুছেইনে যিখন পঢ়িলে তেনেকুৱাই। মই এই চিঠিখন আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিব খুজিছোঁ। আকৌ এবাৰ কওঁ, বিজেপি বিৰোধী কা বিৰোধী প্ৰাৰ্থীক ভোট দিয়ক। আকৌ এবাৰ কওঁ, বিজেপি বিৰোধী কা বিৰোধী প্ৰাৰ্থীক ভোট দিয়ক। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, নমস্কাৰ গ্ৰহণ কৰিব। মই কাৰাগাৰৰ পৰা বাৰম্বাৰ বিজেপিক পৰাভূত কৰিবলৈ আপোনালোকক আহ্বান জনাই আহিছোঁ। 2021 চনৰ নিৰ্বাচন, বিজেপি বিসৰ্জন, এয়াই মোৰ সকলো আহ্বানৰ সাৰমৰ্ম। মই আগতেও কৈছোঁ, এতিয়াও কওঁ, বাৰম্বাৰ কওঁ, বিজেপিক উৎখাত কৰি অসম বচাওক। বিজেপি বিৰোধী আৰু কা বিৰোধী আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনক ভোট দিয়ক। কোনোৱে কৈছে একেটা সমষ্টিতে বিৰোধীৰ একাধিক প্ৰাৰ্থী হোৱাত ৰাইজে কেনেকৈ আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনক চিনাক্ত কৰিব? মোৰ বাবে এই প্ৰশ্নটোৰ উত্তৰ তেনে সহজ। ৰাইজে জানে বিজেপি বিৰোধী কা বিৰোধী আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজন কোন। প্ৰত্যেক সমষ্টিৰ ৰাইজ নিজৰ নিজৰ সমষ্টিক শক্তিশালী প্ৰাৰ্থীজনক চিনি উলিয়াবলৈ সক্ষম। এই অদ্ভুত ক্ষমতা থকা মানুহৰ সমষ্টিকেই ৰাইজ বোলা হয়। ৰাইজ বোলা জনসমষ্টিটোৰ তীক্ষ্ণ বিবেক আছে। তেওঁলোকে আটাইখিনি মানুহ একেলগে বহি সভা নপতাকৈয়ে ক'তো সমূহীয়া সৰ্বসন্মত সিদ্ধান্ত নোলোৱাকৈয়ে সদায়ে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ সৰ্বসন্মত সিদ্ধান্ত লয়। এয়া জনতাৰ সমূহীয়া বিবেক। আশা কৰোঁ এইবাৰ ৰাইজে নিৰ্ভুলভাৱে সৰ্বসন্মত সিদ্ধান্ত ল'ব। কিয় মই বাৰে বাৰে বিজেপিক পৰাভূত কৰিবলৈ ৰাইজক অনুৰোধ জনাই আহিছোঁ? তাৰ উত্তৰটো তেনেই সহজ। বিজেপিৰ শাসনকালত ৰাইজৰ দুৰ্দশা বৃদ্ধি হৈছে। ভাল দিন নহয়, আহিল ভয়াৱহ বেয়া দিন। বিমুদ্ৰাকৰণ, GST, লকডাউন আটাইবোৰ অপৰিকল্পিত আৰু হঠকাৰী সিদ্ধান্তই দেশখনৰ আৰু জনগণৰ অৰ্থনৈতিক অৱস্থা চূড়ান্ত বেয়া কৰি পেলালে। মূল্যবৃদ্ধিয়ে ৰাইজক জ্বলা-কলা খুৱালে। বিজেপিয়ে জনতাক বিশ্বাসঘাতকতা কৰিলে, জনতাক ঠগিলে। ভাল দিনৰ পৰিৱৰ্তে সকলোৰে বাবে সৰ্বসাধাৰণ জনতা, ব্যৱসায়ী, বৃত্তিজীৱী, মধ্যবিত্ত শ্ৰেণী, উদ্যোগী সকলোকে দেউলীয়া কৰিলে। ভাল দিনৰ সপোন দেখুৱাই চূড়ান্ত বেয়া দিন আনিলে। এই সত্যক ঢাকিবলৈ বিজেপিয়ে দেশ আৰু ৰাজ্যখনত হিতাধিকাৰী সৃষ্টি বা নগদ ধন বিতৰণেৰে সমগ্ৰ ৰাজনৈতিক সংস্কৃতি দুষ্কৃতিত পৰিণত কৰিলে। সেইবাবে গণদেৱতা গৰ্জি উঠিব লাগে। এয়াই মোৰ বিজেপি বিৰোধিতাৰ মৰ্ম কথা। মোৰ নিজৰ উদাহৰণ এটা দিওঁ। 12 ডিচেম্বৰ 2019 চনৰ পৰা মোক বিজেপি চৰকাৰে এইবাৰ মুঠ 471 দিন কাৰাগাৰত ৰাখিছিল। বিজেপি শাসনৰ 5 বছৰত মোক 2 বছৰে পোতাশালত ৰাখিলে। মোৰ দোষ কি? মই মানুহ হত্যা কৰা নাই। মই চোৰ ডকাইত লুণ্ঠনকাৰী নহওঁ। মোৰ দোষ হ'ল চৰকাৰৰ জনগণ বিৰোধী কামক মই আঙুলি টোৱাই ভুল বুলি কোৱাৰ দুঃসাহস কৰিছোঁ। পাৰ্যমানে চৰকাৰী বেয়া কাম প্ৰতিৰোধ কৰিছোঁ। চৰকাৰৰ বেয়া কাম বিৰোধ কৰাৰ মোৰ মৌলিক অধিকাৰ আছে, সকলো নাগৰিকৰে আছে। কিন্তু বিজেপি চৰকাৰে এই মৌলিক অধিকাৰ মানিব নোখোজে। তেওঁলোকৰ মতে চৰকাৰে বিৰোধিতা কৰা মানে ৰাষ্ট্ৰদ্ৰোহিতা। তেওঁলোকে সমালোচনা সহ্য নকৰে। আন্দোলনমুক্ত ভাৰত গঢ়িব খোজে। এয়া অগণতান্ত্ৰিকতা। লাহে লাহে ই স্বৈৰতন্ত্ৰত পৰিণত হ'ল। আনকি ফেচিবাদী ৰূপ লৈছে। আজি দেশৰ প্ৰতিজন প্ৰতিবাদী মানুহৰ মুখ বন্ধ কৰিব খোজা হৈছে। কোনেও চৰকাৰী দুষ্কাৰ্যৰ বিৰোধ কৰিব নোৱাৰে। বিৰোধ কৰিলেই বিজেপিয়ে তেওঁলোকক দেশদ্ৰোহী সজায়। এয়াই বিজেপি চৰকাৰৰ বৈশিষ্ট্য। এইদৰে বিজেপিয়ে গণতন্ত্ৰক কবৰস্থ কৰিছে। সেইবাবেই গণতন্ত্ৰক ৰক্ষা কৰিবলৈ, বাক স্বাধীনতা ঘূৰাই আনিবলৈ এইবাৰ বিজেপি চৰকাৰক অসমৰ পৰা বিদায় দিয়াটো অতীৱ প্ৰয়োজন হৈ পৰিছে। সেয়ে কৈছোঁ,
2021 নিৰ্বাচন বিজেপি বিসৰ্জন। কিয় বিজেপিক বিদায় দিয়াটো অপৰিহাৰ্য হৈ পৰিছে? চমুকৈ কওঁ, 1 নম্বৰ, বিজেপি চৰকাৰৰ দিনত অসমৰ হাতামপুৰীয়া ঐক্য সংহতি বিনষ্ট কৰি জনতাৰ মাজত বিভাজন অনা হৈছে। ই সমগ্ৰ জাতিটোক সুদীৰ্ঘকালৰ বাবে ক্ষতি কৰি যাব। জনতাক ধৰ্মৰ ভিত্তিত বিভাজন আৰু ধৰ্মীয় উন্মাদনেৰে ভাগ ভাগ কৰি শাসন কৰাটোৱে বিজেপি চৰকাৰৰ চৰিত্ৰ। দেশৰ একাংশ বৈধ জনতাক শত্ৰুৰূপে প্ৰক্ষেপ কৰি ধৰ্মৰ ভিত্তিত বিদেশী সংস্থাপনৰ যোজা কৰি বিজেপি চৰকাৰে আমাৰ সংবিধান, আমাৰ গণতন্ত্ৰ, আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সেয়ে এই চৰকাৰক বিদায় দিয়াৰ এয়া শেষ সময়। বিজেপিৰ দিছপুৰৰ চৰকাৰখনে নিজৰ সাংবিধানিক অধিকাৰ আৰু যুক্তৰাষ্ট্ৰীয় মৰ্যাদা লাঘৱ কৰিছে। সকলো কথাতে দিল্লী আৰু নাগপুৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে। দিল্লীৰ এটাও অসম বিৰোধী চক্ৰান্তৰ বিৰোধিতা কৰিবলৈ সাহস নকৰাৰ বিপৰীতে অসাংবিধানিক, সাম্প্ৰদায়িক আৰু হিংসাত্মক RSSৰ নিৰ্দেশত চৰকাৰ চলাইছে। দিল্লীৰ ওচৰত দিছপুৰে কেনেকৈ আত্মসমৰ্পণ কৰিছে তাৰ প্ৰকৃষ্ট উদাহৰণ হ'ল অসম বিৰোধী বিনা বাক্যব্যয়ে গ্ৰহণ কৰাৰ লগতে কাৰ সমৰ্থনত অসমীয়া জাতিক নিৰ্যাতন কৰিছে, 5 জনক গুলীয়াই হত্যা কৰিছে, বৃহৎ নদীবান্ধ বন্ধৰ প্ৰতিশ্ৰুতি দি নদীবান্ধৰ কাম দ্ৰুতগতিত চলাইছে, পুলিচ CRPF নমাই দিছে। আৰু এটা ডাঙৰ উদাহৰণ হ'ল 2015 চনত কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পাছতো তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো বাদেই বিধানসভাত মিথ্যাচাৰেৰে কেন্দ্ৰৰে ষড়যন্ত্ৰক সহযোগ কৰিছে। অৰ্থাৎ অসমৰ বিজেপি চৰকাৰৰ হাতত অসমৰ অধিকাৰ, অসমৰ স্বাৰ্থ আৰু অসমবাসীৰ স্বকীয় পৰিচয় মুঠেও সুৰক্ষিত নহয়। সেইবাবেই এই চৰকাৰ ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাৰ যোগ্য। সৰ্বানন্দ সোণোৱালেই স্বাধীনতাৰ পাছৰ অসমৰ আটাইতকৈ দুৰ্বল আৰু ভয়াতুৰ মুখ্যমন্ত্ৰী। দিল্লীৰ নৰেন্দ্ৰ মোদী চৰকাৰখনে দেশৰ সম্পদ বিক্ৰীৰ বাবে কুখ্যাতি অৰ্জন কৰিছে। অসমতো তৈলক্ষেত্ৰ বিক্ৰী, কয়লাক্ষেত্ৰ বিক্ৰী, বিমানবন্দৰ বিক্ৰী কৰি দিয়া হৈছে। বিপৰীতে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ এফালৰ পৰা মাৰি অনা হৈছে। চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ নাইকিয়া হৈ গ'লে নতুন প্ৰজন্মই চাকৰি পাব ক'ত? দিল্লীৰ এনে অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে দিছপুৰে ঢৌ শব্দ এটা কৰিবলৈ সিদ্ধান্তৰ আকৌ পঢ়ি দিছোঁ এইটো বাক্য। দিল্লীৰ এনে অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে দিছপুৰে শব্দ এটা কৰিবলৈ সাহস কৰা নাই। অসমৰ বিজেপি চৰকাৰখন দুৰ্বল আৰু ভীৰু চৰকাৰ। কেন্দ্ৰই অসমৰ প্ৰাপ্য পুঁজি বন্ধ কৰি ৰাখিছে, ৰাজ্যই একো নকৰে। বৰং হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ অসমবাসীক ঋণী কৰি ৰাজ্যখনৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰিছে। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰৰ প্ৰতি তোষামোদে তেওঁলোকক বহুৱাত পৰিণত কৰিছে। মুঠতে অসমত সাম্প্ৰদায়িক ফেচিবাদী ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত জাতীয়তাবাদে চৰম আত্মসমৰ্পণ কৰিছে। স্বাধীন পৰৱৰ্তী আটাইতকৈ দুৰ্বল আৰু ভীৰু চৰকাৰখনেই হ'ল সৰ্বসামন্তৰ বিজেপি চৰকাৰ। ক্ষমতাৰ লোভত ৰাজ্যখনৰ সকলো স্বাৰ্থ বিসৰ্জন দি ভাৰতৰ ফেডাৰেল ব্যৱস্থাৰ প্ৰতি ৰাজ্য এখনৰ স্বকীয় সত্তাৰ প্ৰতি ভাবুকি নমাই আনিছে। সেয়ে পুনৰ কওঁ, 21 নিৰ্বাচন বিজেপি বিসৰ্জন। জয় আই অসম। অখিল গগৈ, সভাপতি, ৰাইজৰ দল। তেখেতে সকলে যদি কিবা সোধে, কিবা সুধিবলগীয়া সেইটোতো গীত গাবই পাৰে, যাৰ যি ইচ্ছা যায় গীত। কেতিয়াও কিছুমান মানুহে একোটা সময়ত একো উপায় নাপাই পেলাই বহুৱালি কৰে। ৰঞ্জিত দাসৰ ইমান অংক ক'ত কৰিলে, ক'ত দেখিলে, ৰাইজে কাক ভোট দিছে যে এই সময়ত ৰঞ্জিতে এটা অপৰিণত, একেবাৰে অপৰিপক্ক কথা এটা কথা হৈছে। আপোনাক কওঁ, বিজেপি বিশেষকৈ অল ইণ্ডিয়াত অসমতো এটা কথা হৈছে আমাৰ উপযুক্ত প্ৰতিবাদৰ অভাৱত যে যি ইচ্ছা তাকে কৈ গৈছে আৰু অসমৰ মানুহে তাক মানি লোৱা যেন লাগিছে, মনে মনে আছে। কিন্তু অসমৰ মানুহে মানি লোৱা নাই। অসমৰ প্ৰত্যুত্তৰ সময়ত দিব। শিৱসাগৰৰ ইলেকশ্যনত তাৰপিছত ৰঞ্জিত দাসক গৈ আপোনালোকে সুধিব যে আপুনি যে কৈছিল অখিল গগৈ খুব বেছি ভোটত পৰা যাব, কি হ'ল কওক, আপোনালোকে সুধিব পাৰে। তাৰ মাজতে এটা কথা কওঁ, আপুনি যাৰ কথা উল্লেখ কৰিছে ৰঞ্জিত দাস, তেখেতক প্ৰথম আপুনি সুধিব যে তেখেতে নিজৰ সমষ্টিটোৰ পৰা কিয় পলাই গ'ল। প্ৰথম সুধিব, তাৰপিছতহে তেখেতৰ
কি নৈতিকতাৰ ভিত্তিত তেখেতে অখিল গগৈক প্ৰশ্ন কৰিছে? অখিল গগৈ জেলৰ পৰা নিৰ্বাচন খেলিছে, তেওঁ এজন দলৰ সভাপতি হৈ বিজেপিৰ শাসক দলৰ সভাপতি হৈ তেওঁ কিয় নিজৰ সমষ্টি যিটো সমষ্টি তেওঁ বিধায়ক পলালে কিয়? আগে তেওঁৰ সেইখন উত্তৰ দিব দিয়ক। যদি উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে আমি মানি লৈছোঁ তেওঁ সঁচা অৰ্থত কৰে নকৰে এটা বাল্টিঙত পানী লৈ ঠাণ্ডা পানী লৈ নিজৰ মূৰটো আগে জুবুৰাই লওঁ, তেতিয়া আচল ছবিখন দেখাব। অখিল গগৈ বোলে শিৱসাগৰবাসী ৰাইজে বোলে আন্দোলনকাৰী হিচাপে থকাটো বিচাৰিব ভাল পায়, সেইটো তেওঁৰ মুখেৰে প্ৰকাশ পাইছে। তেওঁহে চব জানে, তাৰমানে তেওঁ চব জানে, ৰাইজে একো নাজানে। ৰাইজে কি জানে নাজানে এইটো কাইলৈ ভোটত প্ৰমাণ হ'ব। তেওঁৰ এই 2 তাৰিখে গম পাব। এতিয়া তেখেতে যদি চব জানে ৰাইজখন কিয় আছে? তেখেতৰ ৰাইজৰ প্ৰতি এইটো চৰম আস্পৰ্ধা বুলিহে মই ভাবিছোঁ। ৰাইজে কি ভাবিব তেওঁ আগতে কৈ দিব পাৰে, ৰাইজৰ মগজু নাই নেকি? এইটো ৰাইজে চিন্তা কৰিব নোৱাৰে নেকি? স্পৰ্ধা এইটো এটা। অসমত মানে প্ৰতিবাদটো হোৱা নাই কাৰণে স্বতঃস্ফূৰ্তভাৱে এইটো কৈ গৈছে, যি ইচ্ছা তাকে গৈছে। ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা এওঁলোকেতো ভাবিছে অসমখন তেওঁলোকৰ নিজৰ জমিদাৰী। মানুহখিনিও তেওঁলোকৰ আমাৰ যে আগতে জমিদাৰবিলাকৰ ৰায়ত আছিল, ৰায়তবিলাকো জমিদাৰৰ সম্পত্তি। হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসে বিশেষকৈ অসমখন নিজৰ জমিদাৰী বুলি ভাবিছে, অসমৰ ৰাইজক নিজৰ সম্পত্তি বুলি বিবেচনা কৰিছে। 1950 চনৰ 26 জানুৱাৰীত ভাৰতত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে বুলি সাংবিধানিকভাৱে ঘোষণা কৰা হৈছে। এখেতসকলে গণতন্ত্ৰক পদদলিত কৰিবলৈ চেষ্টা কৰিছে আৰু বিভিন্ন উপায়েৰে আজি সেইটো কামকে কৰি আছে। আৰু নিৰ্বাচনটো হ'ল গণতন্ত্ৰৰ এটা মূল অস্ত্ৰ, সেই অস্ত্ৰটোকে নস্যাৎ কৰিব খুজিছে এইবিলাক কথা কৈ পেলাই। গতিকে মই কওঁ তেওঁলোক অগণতান্ত্ৰিক, তেওঁলোকৰ মেণ্টেলিটি ছাছপেক্ট, তেওঁলোকৰ মানসিকভাৱে তেওঁলোক ছাছপেক্ট, গণতন্ত্ৰৰ সমৰ্থক তেওঁলোকক নহয় যেন লাগে। গতিকে অসমৰ ৰাইজে এই কথা বিচাৰ কৰি চাওক। অসমৰ ৰাইজে বিচাৰ কৰি চাই পেলাই আমাক গণতান্ত্ৰিক এটা চৰকাৰ লাগে যদি, তেনেহ'লে অসমৰ ৰাইজে নিজৰ বিবেক ভোট দিয়ক আৰু যিটো দল গণতান্ত্ৰিক, যিজন ব্যক্তি গণতান্ত্ৰিক তেওঁক নিৰ্বাচিত কৰক নিজৰ সমষ্টিৰ পৰা। বিজেপি বিৰোধী দল প্ৰাৰ্থীসকলৰ বিজেপিটো দলটোৱে গণতন্ত্ৰ বিৰোধী বুলি প্ৰমাণিত হৈছে। গতিকে সেইটো দলৰ কথাই নুঠে। স্পষ্ট কথাটো হ'ল ৰাইজে বিজেপি বিৰোধী যিকেইজন কেণ্ডিডেট থাকে তেওঁলোকৰ ভিতৰত আটাইতকৈ শক্তিশালী কা বিৰোধী, বিজেপি বিৰোধী প্ৰাৰ্থীজনক ভোট দিয়ক। হ'ব। ধন্যবাদ সকলোকে। ধন্যবাদ।